এইটো বস্তুটো এইটো একদম জংঘলৰ ভিতৰৰ পৰা লৈছোঁ আমি। চাওক অসম জান অসমীয়াটো মৌমাখি চাওক একদম ফ্ৰেছ মধুখন চাওক ৰাইচ মৌমাখিৰ মধুখন একদম এইটো আমাৰ মাজুলীৰ অৰ্গেনিক পিয়ৰ নেচাৰেল। কিমান ডাঙৰ দেখিছে ৰাইচ। বম পিকা দেখিলে নহয় দেই আপোনাৰ। হেল্ল' গাইছ, দেখিছে নহয় হানি বি লৈছোঁ। মোক 5টাই কামুৰিলে হ'লেও লৈ আছোঁ। চাৰ্লি পেগু ব্লগ লগি আছে তুলসী দলে পেৰিল দলে। চাওক ৰাইচ, এই ৰাতি 12টা বজাত মৌমাখি লৈছোঁ। একদম অৰ্গেনিক আমাৰ মাজুলীৰ, একো ভয়ো কৰা নাই। চাওক 3 নাম্বাৰ চাওক ৰাইচ, কোনে কোনে খাব মন গৈছে জনাব। কণ্টেক্ট কৰিলে পাই যাম। কণ্টেক্ট কৰিলে পাই যাব দেই। চাওক কেনেকৈ চাফা কৰিলোগে, কি যে সুন্দৰ মাছ। বহুত কষ্ট কৰি লোৱা হয়, পিয়ৰ। চাওক দেই, বজাৰৰ বেজাল বস্তু নহয় এইটো। লাগিলে যোগাযোগ কৰিব, কণ্টেক্ট নাম্বাৰ স্ক্ৰীণত দিয়া আছে। এইখিনি গোটেইখিনি বেউজ কৰাই ল'লোঁ। এইজন আমাৰ চিকাৰী। চাওক ক'ত আছোঁ, চাওক ৰাইচ দেখিছে নহয় ক'ত আছোঁ আমি, জংঘলৰ মাজত। জোলেই জোল গাইছ, চোৱাচোন কান্ত। এইটো ল'লোঁ আমি ফাইনেলি। কিমান ওলালে দেখিলে, কিমান ওলালে একদম আটকা। বহুত কষ্টৰে দেখিছানে বস্তুটো। দেখিছে, হেল্ল' গাইছ।